দক্ষিণ কামৰূপৰ বাটৰহাটত জুবিন গাৰ্গৰ এমহীয়া শ্ৰদ্ধাঞ্জলি জ্ঞাপন অনুষ্ঠান। ক্ষুদ্ৰ ব্যৱসায়ীসকলৰ উদ্যোগত অনুষ্ঠিত হ'ল জুবিন গাৰ্গৰ এমহীয়া শ্ৰদ্ধাঞ্জলি অনুষ্ঠান। উক্ত অনুষ্ঠানৰ কাৰ্যসূচী হিচাপে থাকে শাস্ত্ৰপাঠ, স্থানীয় মহিলা নামতি দলৰ নাম প্ৰসংগ, লোকগীত দলৰ লোকগীত পৰিৱেশন, লগতে আমন্ত্ৰিত মহিলা দলৰ চৈতালী নাম পৰিৱেশন। চাওক, জুবিন দা মানে কি? জুবিন দাৰ মানুহজনৰ মৰম ভালপোৱা মানুহৰ মাজত কিমান, সেইটো মই নতুনকৈ কোৱাৰ দৰকাৰ নাই। মই ভাবোঁ আজি যিটো শ্ৰদ্ধাঞ্জলি অনুষ্ঠান আমি পাতিলোঁ, তাত আপোনাৰ বিপুল সংখ্যক মানুহ ইয়াতে ভিৰ কৰিছে, যিটো আমি ভবাই নাছিলোঁ। আমি উপৰোক্ত বক্তাজনে কোৱাৰ নিচিনা আমাৰ তাত ইমান আসনেই নাছিল, যিমান আমাৰ এতিয়া প্ৰয়োজন হৈছে। মানুহ থিয় হৈ বা ৰাস্তাত গৈ পেলাই আমাৰ ইয়াতে যিটো অনুষ্ঠান পাতিলোঁ, শ্ৰদ্ধাঞ্জলি অনুষ্ঠান, নাম আৰু ইয়াতে ওজাপালি হৈছে, আয়তীয়ে নাম গাইছে, এই একদম নিয়াৰিকৈ সুন্দৰকৈ আমাৰ দৰ্শকসকলে বা জুবিন গাৰ্গৰ অনুৰাগীসকলে সাৱলীলভাৱে চলাই নিয়াত আমাক সহায় কৰিছে। নিশ্চয়। আপুনি যুৱ প্ৰজন্মৰ এজন ব্যক্তি হিচাপে জুবিন দাৰ ন্যায়টো কেনেকুৱা ধৰণৰ হ'ব বিচাৰে? যুৱ প্ৰজন্ম হিচাপে মই এটা কথাই ক'ব বিচাৰিছোঁ যে অসমীয়া ধৈৰ্য শক্তিটো, যিটো ধৈৰ্য শক্তি, ধৈৰ্য এটা সীমা থাকে, সেই সীমাটো যাতে ন্যায় দিওঁতে চৰকাৰে পাৰ নকৰে। গতিকে মই চৰকাৰক বিনম্ৰভাৱে অনুৰোধ কৰিছোঁ, তেওঁলোকে যিমান পাৰে বিলম্ব নকৰি যাতে জুবিন দাৰ ন্যায় প্ৰক্ৰিয়াটো সোনকালে শেষ কৰি দিয়ে। জুবিন দাৰ শ্ৰদ্ধাঞ্জলিৰ ক্ষেত্ৰত অনাগত দিনত কেনেকুৱা ধৰণৰ প্ৰচেষ্টা থাকিব? আমি জুবিন দাৰ আদৰ্শত জীৱা মানুহ। আমি যোৱাকালিও আছিলোঁ, আজিও আছোঁ, আৰু ভৱিষ্যত সময়তো জুবিন দাৰ এনেকুৱা ধৰণৰ অনুষ্ঠান আমি পাতিম বুলি আমি আশ্বাস দিছোঁ। বিশেষকৈ অসমৰ ৰাজ্যবাসীক আপুনি কি বাৰ্তা দিব আজি এই চেগতে? অসমৰ ৰাইজক এটা মই বাৰ্তা দিব খোজোঁ, জুবিন গাৰ্গৰ যিখিনি আদৰ্শ আমাৰ প্ৰতিজন অসমীয়া হিচাপে তেওঁলোকে পালন কৰাটো দৰকাৰ। আৰু জুবিন গাৰ্গৰ স্মৃতি, আমাৰ গৰিমা গাৰ্গ বাইদেৱে কৈছে যে মানে জুবিন দাৰ সমাধি ক্ষেত্ৰ নহয়, জুবিন ক্ষেত্ৰ হিচাপে পৰিচিত হৈ থাকক মানুহৰ মনত, আৰু আমিও সেইটোৱে বিচাৰোঁ। জুবিন দা সদায় আমাৰ অসমবাসীৰ, অসমীয়া ৰাইজৰ মাজত এটা প্ৰেৰণা হৈ থিয় দি থাকক সদায়। ধন্যবাদ। কাৰ্যসূচী বুলি আমি আজি আমাৰ স্থানীয় নাম দল, লোকগীত দল আৰু কেইটামান দল নিজে নিজে সিহঁতে স্বৰচিত জুবিনদাৰ ওপৰত স্বৰচিত কবিতাকে আদি কৰি সিহঁতে আহিছিল, বহুসংখ্যকে আহিছিল। আমি কিন্তু ভবা নাছিলোঁ ইমানখিনি যে আহিব, আৰু জুবিনদাৰ ওপৰত যে ইমানবিলাক আৱেগ ভৰি আছে, আমি তেনেকুৱাকৈও ভবা নাছিলোঁ। আমি ভাবিছিলোঁ শ্ৰদ্ধাঞ্জলি অনুষ্ঠানত, মাহিলী শ্ৰদ্ধাঞ্জলি অনুষ্ঠানত আমাৰ ব্যৱসায়ীখিনিৰ মনত যি ভাৱ আছে জুবিনদাৰ প্ৰতি যি ন্যায়ৰ কথা আছে, সেই গোটেই কথাখিনি আমি ৰাইজৰ জৰিয়তে জুবিনদা সম্পৰ্কত কম, এনে বুলি ভাবি এটা আয়োজন কৰিছিলোঁ, শ্ৰদ্ধাঞ্জলি আয়োজন। তাতে কেনেকৈ আহি পেলাই ইমান ভাবাতকৈও অধিক হৈ গ'ল। আমি য'ত আসনৰ সংখ্যা যিটো আছিল তাতকৈ ডাবুল কৰি দিয়াৰ পিছতো আমি উপায়বিহীন হৈ গ'লোঁ। আৰু যি যোগাৰ কৰিছিলোঁ সেই যোগাৰবিলাকো আমি তৎক্ষণাতে ঘপহকৈ মানে আৰু নিৰুপায় কৰি গ'লোঁ, তেনেকুৱা হৈ গ'ল। গতিকে আমি নিজকে ভাবিছোঁ যে জুবিনদাৰ ওপৰত আমাৰ মানুহবিলাকৰ কিমান বেদনা আছিল, কিমান ভাৱধাৰা আছিল, আজি আমি সেই হেৰিটো প্ৰকাশ পাই গ'লোঁ। সেয়ে ভাবিছোঁ যে জুবিনদাৰ আত্মাই যাতে শান্তি পায়, তাৰ কাৰণে এই অনুষ্ঠানৰ জৰিয়তে চৰকাৰক আমি আহ্বান জনাইছোঁ যে প্ৰকৃত ন্যায়টো, প্ৰকৃত অপৰাধীটোক ধৰি পেলাই প্ৰকৃত ন্যায়টো জুবিনদাৰ কাৰণে দিব লাগে। এইটো আমি সেই অনুষ্ঠানত সজোৰে দাবী উত্থাপন কৰিছোঁ। এই আছিল আজিৰ কাৰ্যসূচীৰ মূল কথা। তাৰে লগত সংগতি ৰাখি আমাৰ ল'ৰাবিলাকেও ফূৰ্তিতে আৱেগতে নানান ধৰণৰ প্ৰগ্ৰেম কৰিছে। আমিও তেওঁলোকৰ আৱেগক সন্মান জনাই তেওঁলোকৰ হেৰিখিনি কৰাৰ সুবিধাটো দি দিছোঁ। আৰু আজি ইমান ৰাতিলৈ তেখেতসকলৰ কাৰণে আমি ব্যৱসায় বাদ দি নিজৰ শাৰীৰিক, আৰ্থিক এই গোটেইখিনি ব্যয় কৰি
আমি এতিয়ালৈ আছোঁ যদিও আজি বেয়া লগা নাই। আমাৰ যথেষ্টখিনি ভাল লাগিছে আৰু আমি যথেষ্টখিনি আগৰ যি শক্তি আছিল তাতকৈ দুগুণ শক্তি আজি পাইছোঁ বুলি অনুভৱ কৰিছোঁ। সেয়ে এই চেগতে আমিও তেখেতসকলৰ লগতে ব্যক্তিগতভাৱেও কওঁ, চৰকাৰে যাতে জুবিনদাৰ ওপৰত ন্যায়টো দিয়ে আৰু আমাৰ ৰাইজেও জুবিনদাই যেনেকৈ দুখীয়া নিচলাক সহায় কৰিছিল, জুবিনাই যেনেকৈ দাম্ভিকভাৱে কাকো ভয় নকৰাকৈ, সাহিত্য সভা পৰ্যন্ত ভয় নকৰাকৈ তেখেতে যি ক'ব লগা আছিল আচল কথাখিনি কৈছিল। ৰাজনীতিক কথাবিলাকতো বেলেগে, মুখ্যমন্ত্ৰীকটো বেলেগে। তেখেতৰ এটা শব্দ আছিল ঘেণ্টা বুলি কয়। এই ঘেণ্টাটোৱে আমাক এটা শক্তি দিয়ে। সেই শক্তিটোত অনুপ্ৰাণিত হৈ আমিও তেখেতৰ দৰে যাতে আগবাঢ়িব পাৰোঁ তাৰে এটা চেষ্টা নিজকে চলাম বুলি ভাবিছোঁ আৰু ৰাইজকো এই আহ্বানটো জনাইছোঁ আৰু আপোনালোকৰ জৰিয়তে এই সকলোকে এই আহ্বানটোকে জনাইছোঁ। ধন্যবাদ। ধন্যবাদ। নিউজ ডেস্ক রিপোর্ট গ্লোবাল এনি 24/7।